ভুৱনেশ্বৰৰ শ্ৰী শ্ৰী উত্তৰ বেতমা শংকৰদেৱ সত্ৰৰ গুৰু আসন প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনজোৰা মহাপাল নামৰ আয়োজন। আজি 21 নৱেম্বৰত টেঙাচাৰৰ শ্ৰী শ্ৰী উত্তৰ বেতমা শংকৰদেৱ সত্ৰ প্ৰাংগণত এই উপলক্ষে আয়োজিত হয় অনুষ্ঠান। প্ৰতি বছৰৰ দৰে এইবাৰো আয়োজিত গুৰু আসন প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা দিনজোৰা কাৰ্যসূচী মৰ্মে পুৱা প্ৰাত প্ৰসংগ পুৱা 8 বজাৰ পৰা পাল নামৰ শুভাৰম্ভ কৰে বৰপেটা সত্ৰৰ ৰবীন দাস বাপে। পাল নামত উত্তৰ বেতমা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ বৰপেটা বুঢ়া সত্ৰীয়া বাপ, বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়ো বাপজনা উপস্থিত থাকে। ইয়াৰ লগতে সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শিত হয়। মহাপাল নামত স্থানীয় ভকতবৃন্দৰ লগতে বৰপেটা আৰু বৰঙাজুলি সত্ৰৰ ভকতসকলৰ লগতে ওদালগুৰি, গুৱাহাটী, বাক্সা, তামুলপুৰ জিলাৰ বহু ভকতবৃন্দৰ উপস্থিত থাকি অনুষ্ঠানটো সজীৱ কৰি তোলে। প্ৰতি বছৰৰ দৰে আমাৰ শ্ৰী শ্ৰী উত্তৰ বেতমা শংকৰদেৱ সত্ৰৰ টেঙাজাৰ গুৰু আসন প্ৰতিষ্ঠা দিৱস উপলক্ষে পালনাম ভাগি আয়োজন কৰা হৈছিল দিনজোৰা কাৰ্যসূচীৰে। এই দিনজোৰা কাৰ্যসূচীত ৰাতিপুৱা প্ৰাত প্ৰসংগ, তাৰপিছত আমাৰ পালনাম আৰম্ভ হৈছিল 8 বজাত। পালনাম ভাগি পৰিচালনা কৰিছিল বৰপেটা ৰবীন দাস বাপে আৰু এই পালনামত বিশেষভাৱে অংশগ্ৰহণ কৰিছিল আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, তিনি ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাপ ঈশ্বৰ আৰু বৰঙাজুলি সত্ৰৰ শ্ৰীযুত নিৰঞ্জন বড়ো বাপজনাই। আৰু সন্ধিয়া আমাৰ সত্ৰীয় সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে, বৰ্তমান চলি আছে। সেই সমূহ ৰাইজে যি সঁহাৰি জনালে তাৰ বাবে আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ। পৰৱৰ্তী পৰ্যায়তো আমি যাতে ৰাইজৰ সহায় সহযোগিতা পাওঁ তাৰ বাবে কামনা কৰিছোঁ। কৃষ্ণ। আমাৰ বৰপেটা, গুৱাহাটী, ওদালগুৰি, বাক্সা, তামুলপুৰ এইখিনি ভকত প্ৰায় কিছু সংখ্যক আহিছে। আমাৰ স্থানীয় ভকতবৃন্দ আছে। আমাৰ এই অনুষ্ঠানত বিশেষভাৱে সঁহাৰি জনাইছে বৰপেটা সত্ৰ আৰু বৰঙাজুলি সত্ৰ। তেখেতলোকক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।